নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতানটিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো এই জ্যোতিষশাস্ত্ৰ শিতানটিৰ মাজলৈ ধন্যবাদ নমস্কাৰ ৰাখিফুললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ চন্দ্ৰ বৃষ ৰাশিত আজি ৰবি বুধ শুক্ৰ মংগল লগ্ন মকৰ ৰাশিত বহি আছে শনি আজি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে কেতু আজি সিংহ ৰাশিত বহি আছে আজি তিথি শুক্লা অষ্টমী খাদ্য যুগ মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ অশ্বিনী নক্ষত্ৰ দেৱগণ আৰু আজিৰ দিনটো যাত্ৰা নাই ৰিক্তা দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি আজিৰ দিনটোত নাৰিকল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্টছ এৰিছ এই দুখন কাৰ্ড মতে অযথা ব্যয় হ'ব পাৰে পঢ়াৰ প্ৰতি ভয়ৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত পদোন্নতি মানসিক অশান্তি বৃদ্ধি পাব আজি পাৰ্পল কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহিছোঁ পেজ অফ শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ টৰাছ আপোনাৰ মানসিক শক্তি প্ৰবল হোৱাৰ সম্ভাৱনা কৰ্মৰ ক্ষেত্ৰত শুভ যোগ টকা পইচাৰ লেনদেনত সতৰ্ক থাকক বিদ্যাত শুভ ফল লাকি কালাৰ হোৱাইট আনলাকি কালাৰ অৰেঞ্জ কালাৰ মিথুন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ জেমিনি এই দুখন কাৰ্ড মতে শত্ৰুৱে আজিৰ দিনটোত আপোনাৰ ক্ষয় ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে সাৱধান হওক বিদ্যাত শুভ ঘৰুৱা দিশত অশান্তি থাকিব প্ৰেমত ভুল বুজাবুজি থাকিব আজিৰ দিনটোত পৰুৱাক গুৰ খাব দিয়ক আজি পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ দ্য চেৰিয়ট এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মনত কোনো কথাৰ বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ বিদ্যাত কিছু বাধা আছে প্ৰেম প্ৰীতিত শুভ ফল ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো পত্ৰখন প্ৰেৰণ কৰিছে প্ৰতুল নাথে সৰভোগৰ পৰা আৰু তেওঁ কৈছে যে কিৰয়ং ডাঙৰীয়া মই অবিবাহিত বেকাৰ যুৱক আৰু তেওঁলোকৰ ঘৰখনত যৌথ পৰিয়াল বুলি কৈছে আৰু তেওঁলোকৰ আৰ্থিক অৱস্থাও কিছু টনকিয়াল কিন্তু তেওঁ মানসিকভাৱে ভাগি পৰিছে কিন্তু তেওঁ এতিয়া জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈছে বুলি কৈছে আৰু লগতে তেওঁৰ পুষ্টিখনো দি পঠিয়াইছে আপোনাক কিছু চাই দিবলৈ কৈছে হয় তুমি কিয় বিচাৰিছা মুক্তি দিব পাৰিবানে তাৰ যুক্তি আজি যদি তোমাৰ মনত ভক্তি যদি আছে তোমাৰ মনত ভক্তি তেখেতে মাতোন দিব পাৰে তোমাৰ দেখাত শক্তি গতিকে তেখেতৰ তুমি আৰাধনা কৰা তেখেতৰ ওপৰত সম্পূৰ্ণ আত্মসমৰ্পণ কৰা নিশ্চয় ফল দিব এনেও তোমাৰ লগ্ন ষ্ট্ৰং লগ্ন ভাল গতিকে ভগৱানৰ আৰাধনা কৰা আৰু সকলোৰ বাবে এটা এটা বেলেগ বেলেগ দেৱ দেৱী থাকে এজনে য'ত বেলেগ বেলেগ দেৱ দেৱী থাকে আৰু সেইগৰাকী দেৱ বা দেৱীক যদি আপুনি পূজা পাতল কৰে আৰাধনা কৰে সদায় তেতিয়া নিশ্চয় ফল দিব আপোনাৰ বাবে দক্ষিণাকালী কাৰণ আপোনাৰ শনি বেয়া শনিৰ অশুভ ফলৰ পৰা হাত সাৰিবৰ বাবে দক্ষিণাকালী দেৱীৰ পূজা পাতল সদায় কৰক পাৰিলে আপুনি শনি মন্দিৰত শনিবাৰ দিনা যোৱা কৰক আৰু ৰাতি ঠিক 12টামান বজাত ৰঙা জবা ফুলৰ মালা এডাল দেৱীক অৰ্পণ কৰক তেনেকুৱা মিনিমাম আপুনি 8টা শনিবাৰে কামটো কৰক তেতিয়া আৰ্থিক অৱস্থা ভাল হ'ব আৰু আপোনাৰ মনৰ যি অশান্তি দূৰ হ'ব আৰু বিয়া বাৰুতো বাধা কিন্তু আপোনাৰ শনিৰ কাৰণে হৈ আছে গতিকে বিবাহৰ বাধাবিলাকো আপোনাৰ দূৰ হ'ব ধন্যবাদ আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ শিতানটিৰ মাজলৈ দাদা পৰৱৰ্তী ৰাশিফলৰ সন্দৰ্ভত জানিব বিচাৰিম হয় শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি কোনো কামৰ বাবে আপোনাৰ সময় আনন্দময় হ'ব কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ চিন্তা ভাৱনা কৰি লওক প্ৰেমত শুভ ফল বিদ্যাৰ্থীসকলৰ মধ্যম ফল অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড শ্বৰ্টছ কন্যা ৰাশি আজি কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে সাৱধান হওক আৰ্থিক দিশত উন্নতি পাৰিবাৰিক সমস্যা থাকিব আজি বিদ্যাত ভবা মতে ফল নাপায় কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিমান পাৰে দান ধ্যান কৰক ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া হওক পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা আজি ব্যৱসায় বাণিজ্য লাভৱান হ'ব পাৰে শিক্ষাৰ্থীসকলৰ বাবে শুভ ফল মনৰ আশা পূৰণ হ'ব পাৰে নিবনুৱাসকলৰ বাবে শুভ দিন প্ৰেমত মধ্যম ফল গোল্ডেন কালাৰ লাকি
আজিৰ দিনটোত পিংক কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' পেণ্টাকলছ এণ্ড চ'ৰ্ছ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সুযোগ লাভ সতৰ্কতা অৱলম্বন কৰক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ হ'লে সাৱধান হওক চলা ফুৰাত সাৱধান হওক বিদ্যাত শুভ ফল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি দাদা আজি পুৱাৰ ভাগতে বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে হয় আপুনি কেতিয়াবা হনুমান দেৱৰ লেজডালত এটা ঘণ্টি বন্ধ অৱস্থাত দেখা পাইছেনে কিছুমান জেগাত দেখা পাব হনুমানৰ তেনেকুৱা পিকচাৰ বা মূৰ্তি তেখেতৰ লেজডালত এটা টিলিঙা বন্ধা আছে সেই বিষয়ে আজি ক'ম ষোড়শ শতিকাত এজন মাধৱ পণ্ডিত আৰু কবি শ্ৰী ব্যাসতীৰ্থই হনুমানৰ নেজত ঘণ্টা থকা মূৰ্তি স্থাপন কৰিছিল কিছুমান আঞ্চলিক সংস্কৰণ অনুসৰি নেজত ঘণ্টা থকাৰ কাৰণ ৰামায়ণৰ এটা ঘটনাৰ ওপৰত আধাৰিত এনে হনুমানৰ মূৰ্তি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত বহুলভাৱে পোৱা যায় এই হনুমান মূৰ্তিত নেজডাল মূৰৰ ওপৰলৈ উঠাই থোৱা থাকে আৰু নেজৰ শেষত এটা ঘণ্টা বন্ধা থাকে বিশ্বাস কৰা হয় যে হনুমানে ভগৱান শ্ৰীৰামৰ পৰা পৃথিৱীত চিৰকাল জীয়াই থকাৰ বৰ লাভ কৰিছিল বৰ দিয়াৰ পিছত শ্ৰীৰামে হনুমানক ভগৱান বিষ্ণুৰ ৰূপত দৰ্শন দিছিল তেতিয়া শ্ৰী হৰি বিষ্ণুৱে হনুমানক তেওঁৰ সকলো আধ্যাত্মিক শক্তি এটা ঘণ্টালৈ স্থানান্তৰ কৰি নেজত বান্ধি ল'বলৈ পৰামৰ্শ দিছিল যিসকলে হনুমানৰ পৰা আশীৰ্বাদ বিচাৰে তেওঁলোকে ঘণ্টাটো বজাই সেয়া প্ৰাৰ্থনা কৰিব পাৰে কোৱা হয় যে হনুমানৰ নেজত থকা ঘণ্টাৰ শব্দ শ্ৰীৰামৰ নাম জপ কৰাৰ দৰেই কোৱা হয় যে প্ৰাৰ্থনাৰ পিছত যেতিয়া এজন ভক্তই ঘণ্টা বজায় তেতিয়া হনুমানে চকু মেলে আৰু ভক্তসকলক আশীৰ্বাদ কৰে আৰু তেওঁলোকৰ ইচ্ছা পূৰণত সহায় কৰে বিশ্বাস কৰা হয় যে শ্ৰী ব্যাসতীৰ্থই উপাসনাৰ বাবে আৰু ভক্তসকলক সহায় কৰিবলৈ ঘণ্টা থকা হনুমানৰ এই ভংগীমা গ্ৰহণ কৰিছিল যেতিয়া ৰামায়ণ যুদ্ধ শেষ হৈছিল শ্ৰীৰামৰ সৈন্যবাহিনীৰ অংশস্বৰূপ কেইবাটাও বান্দৰ নিখোজ হৈ আছিল তেওঁলোক মৃত বা জীৱিতসকলৰ মাজত নাছিল নিখোজ বান্দৰবোৰ বিচাৰি উলিয়াবলৈ এটা অনুসন্ধানকাৰী দলৰ ব্যৱস্থা কৰা হৈছিল অৱশেষত হনুমানে আৱিষ্কাৰ কৰিলে যে বান্দৰবোৰ এটা বিশাল ঘণ্টাৰ তলত আবদ্ধ হৈ আছে হনুমানে ঘণ্টাৰ ধৰা অংশটোৰ মাজেৰে নিজৰ নেজ সুমুৱাই দিছিল আৰু ইয়াক ওপৰলৈ দাঙি ধৰিছিল ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ এই হনুমান দেৱৰ নেজত যি টিলিঙা থাকে সেই বিষয়ে খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে বা কি কাৰণত এইবিধ টিলিঙা থাকে দাদা আমি পৰৱৰ্তী 4 তাৰিখৰ মাজত লগ পাম হয় পেণ্টাকলছ এণ্ড কিং অফ চ'ৰ্ছ ধনুৰাশি চেটেৰিয়াছ আজি আপোনাৰ কোনো কামে আপোনাক আনন্দিত কৰিব বৈবাহিক জীৱন শুভ ব্যৱসায় বাণিজ্যত মধ্যম ফল ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি পেণ্টাকলছ এণ্ড পেণ্টাকলছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি আৰ্থিক সমস্যা আহিব পাৰে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে প্ৰেমত আনন্দ লাভ চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড চ'ৰ্ছ আজি স্বাস্থ্যক অৱহেলা নকৰিব নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে আৰ্থিক দিশত উন্নতি পুৰণা বন্ধুৰ লগ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত মা কালীৰ আৰাধনা কৰক য়েলো কালাৰ লাকি হিচাপে আপুনি ইউজ কৰিব পাৰে পিংক কালাৰ আনলাকি মীন ৰাশি কাপছ এণ্ড হেংমেন আজি সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান প্ৰাপ্তিৰ যুগ মানসিকভাৱে সমস্যা আহিব পাৰে ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত সন্দেহ থাকিব আজি এটি মুকুতা ৰত্ন ধাৰণ কৰক ভাল ফল আহিব মেৰুন কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া গুৱাহাটী ৰত্নকৰলৈ আহিব পাৰে আৰু সদায় ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আমি আমাৰ এড্ৰেছটো ক'বলৈ গৈ আছোঁ কিন্তু তাৰ আগতে আপোনাক কওঁ যদি ফেচবুকত চাৰ্চ কৰে মোক পাব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ